নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আলুত খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ, টেষ্টি এণ্ড ক্ৰিস্পি ৰেচিপি, একেবাৰে চিম্পুল ৰেচিপি। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে টিভিৰ স্ক্ৰীনশ্বট দেখিছে, এয়া মই 4টা আলু দুফাল কৰি বইল কৰি লৈছোঁ। এয়া বাকলিবোৰ গুচাই লৈছোঁ আৰু এইফালে মই আলুখিনিত দিয়াৰ কাৰণে মছলা লৈছোঁ। মই কি মছলা লৈছোঁ কৈ দিছোঁ আজি ৰেচিপিটোৰ কাৰণে। এয়া নিমখ লৈছোঁ, এয়া ক'লা জিৰা লৈছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়াৰ গুড়ি, এয়া জাতি জালুকৰ গুড়ি, হালধি আৰু এয়া চব গুটি লৈছোঁ। চব গুটিটো দিলে মানে কি হয়, গুণটো ধুনীয়া হয়, সেইকাৰণে এইটো অপশ্যনেল হয়, নল'ব পাৰে, থাকিলে দিব, নাথাকিলে নিদিব। এই গোটেইখিনি মই আলুখিনি দি দিম আৰু আলুখিনি একেবাৰে স্মুথ হ'ব লাগিব। নিমখটো আপোনালোকে চাই ল'ব। এনেকৈ আলুখিনি আপোনালোকে হাতেৰেও দিব পাৰে, যেনেকৈ দিয়ে, কিন্তু একেবাৰে আলুখিনি স্মুথ হ'ব লাগিব, তেতিয়াহে খাবলৈ ভাল হয়। মই যিটো বনাম, মই বেছি আলু লোৱা নাই, যিহেতু আমাৰ সদস্য কম হয়। আপোনালোকে সদস্য অনুযায়ী আলুৰ পৰিমাণটো বঢ়াই দিব। ইয়াত মই কেঁচা ধনিয়াটো দিয়া নাই আজি মোৰ ওচৰত কেঁচা ধনিয়াটো নাই, সেয়েহে মই এয়া শুকাই থোৱা নৰসিংহ পাতৰ গুড়িটো দি দিছোঁ। আৰু এইফালে মই বাতিটোৰ পৰা থালখনত ট্ৰেন্সফাৰ কৰি লৈছোঁ। হাতত অকণমান তেল মুচি লৈছোঁ, যিহেতু আলু হয়। আৰু আছা মই এইকেইটা বনালোঁ, এতিয়া মই এইখিনি ফ্ৰাই কৰিম আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকিব। এইফালে মই ৰিফাইন তেল দি দিছোঁ পেনখনত আৰু এতিয়া এইখিনি দি দিছোঁ। আৰু এয়া চাওক মোৰ ৰেডি হৈ গৈছে। চাওকচোন কেনেকুৱা মচমচীয়া হৈছে। আজিৰ মোৰ আলুৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ।